এই বঢ়িয়া বস্তু এটা পাইছে মেটেকা কৈছোঁ ৰাম ফুলটো লৈ ইয়ালৈ পুলিকেইটা অলপ পানী চানি দিব লাগিব এটা আপডেটটো নিজৰ কাৰণে ৰাখি থ'লোঁ এয়া সৰিয়হ পুলিছে আজি 14 ডিচেম্বৰ এইটো সেইদিনা লগাই থৈ যোৱা আহঁত পুলিটো ধুনীয়া আছে দেখিছে পুখুৰীৰ পৰা পানী অলপ তুলিম বুলি ভাবিছোঁ বহুত ধুনীয়া ঠাই দেই পানীখিনি বহুত চফা দেখিছে এইটো পুখুৰীটো আল্টিমেট চফা পানী স্বচ্ছ মানে স্ফটিক পানী এয়া বহুত ভাল লাগিছে দেখি পানী অলপ ছটিয়াই দিছোঁ কিনাৰ গুটিয়াই দিছোঁ নিম পুলিটো পানী দিয়া চিন আছে বাৰু অলপ তথাপি দি দিছোঁ এইটো হ'ল আমৰ পুলিটো গাড়ী মটৰ ৰজা কাহিনী কৈ আছে দেউতাকক হত্যা কৰিছিলে যে নাজানি পেলাই পানী আৰু আনিলোঁ নাজানি পেলাই হত্যা কৰিলে তেতিয়া সেই ৰাইজে পিঠাগুড়ি নাখালে দিলে আনিনা গম পায় পিঠাগুড়িখিনি জাপি দিওঁতে পিঠাগুড়ি দৌৰ হ'ল যিটো কুচুমতলা 12 বেটেলিয়নৰ ভিতৰত আছে আৰু এতিয়া সপোন দেখুৱালে কি ৰাইজৰ কাৰণে পুখুৰী খান্দিব লাগে সেইকাৰণে আমাৰ চতিয়া জামুগুৰি এই অঞ্চলত বহুত ডাঙৰ ডাঙৰ পুখুৰী আছে ৰজা দিনীয়া পুখুৰী মানে আজিৰ পৰা প্ৰায় 700-800 বছৰ এইটো নতুনকৈ অনা পুলিটো এতিয়া এই জামুগুৰি অঞ্চলত বহুতো কাহিনী আছে ঐতিহাসিক কাহিনী তেতিয়া আমি পুখুৰী খান্দিব নালাগে আপোনালোকক জনাম ইয়াতে আমাৰ গছপুলি ৰোৱা হৈ গ'ল 3টা ইয়াত 3টা এইফালে আহঁত গছজোপা লগাই 4টা পুলি লগাইছোঁ আমি ইয়াতে অলপ পৰিষ্কাৰ কৰি দিছোঁ পানী বুটলি ঠাইত গোটাইছোঁ প্লাষ্টিকৰ প্ৰদূষণ গৈছে ইয়াতে চফা কৰি দিলোঁ যথেষ্ট চফা হৈ গ'ল এতিয়া এটা প্লাষ্টিক ধেৰ পৰি আছে এতিয়াও চব চফা কৰি দিম এইখিনি এনেকৈ ভৰাই লৈছোঁ এইফালে ভঙা চিঙা কৰি লৈ যাব পৰাকৈ থৈ দিম এইফালে অলপ চফা কৰি দিলোঁ পলিথিন নহ'ল এই বেয়াখিনি ইয়াতে জ্বলাই দিম এইখিনি হৈ গ'ল পেক কৰা হৈ গৈছে মাটি দিয়া এইখিনি ইয়াতে জ্বলাই দিওঁ এই বঢ়িয়া বস্তু এটা পাইছে মেটেকা সাৰৰ প্ৰয়োজন নাই তুমি যে ঠাইটুকুৰা পৰিষ্কাৰ হৈ গ'ল এইখিনি আমি লৈ যাম প্ৰায় প্লাষ্টিক মুক্ত হৈ গৈছে মানে প্লাষ্টিক বটল ধুনীয়াকৈ মাটি মেটেকা দি দিয়া হ'ল ধুনীয়া লাগিছে এতিয়া এইফালে ভঙা চিঙা মানুহ আহি থাকে পলেণ্ডৰ কাষত ৰাখি দিছোঁ তেওঁলোকে লৈ যাব কালিহঁতৰ মূল ভাওনা ক্ষেত্ৰ